আজও নির্মাণ হলো না পাকা সেতু। বর্ষায় নদীর জলস্তর বেড়ে যাওয়ায় দুশ্চিন্তায় পড়ে যান নদীর উভয় পারের মানুষ। কারণ টিপকাই নদীর উপর বাঁশের সাঁকোই একমাত্র ভরসা। বিলাসীপাড়ার দুটি কেন্দ্রের মানুষের যাতায়াতের একমাত্র মাধ্যম এই সাঁকো। সরকার আসে আর যায়, কিন্তু টিপকাই নদীর উপর নির্মাণ হয় না পাকা সেতু। এবং গ্রামবাসীর এই দুর্দশা নিয়ে প্রতিনিধি অবিনাশ শীলের আরো বিস্তারিত প্রতিবেদন দেখুন। বিলাসীপাৰা আৰু বাওসুংগ্ৰী সমষ্টিৰ মাজত টিপকাই নৈ আৰু টিপকাই নৈৰ ওপৰত 500ৰ পৰা 600 মিটাৰ দূৰত্বৰ এখন বাঁহৰ সাঁকো আৰু বাঁহৰ সাঁকোৰ ওপৰত আমি NKTV প্লাছ আহি উপস্থিত হৈছো। আমি সামগ্ৰিক পৰিৱেশ দেখাম। সতীৰ্থ সাংবাদিক আছে, তেওঁ দেখাইছে যে 500ৰ পৰা 600 মিটাৰ হ'ব এই বাঁহৰ সাঁকোখন। যথেষ্ট বিপদসংকুলভাৱে যাত্ৰা কৰিব লগা হয় এই দুটাকে সমষ্টিৰ মানুহে, জনসাধাৰণে। এতিয়ালৈকে কিন্তু প্ৰায় 3ৰ পৰা 4 বছৰ আগৰ পৰা এই যাতায়াতৰ বাবে অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে এই দুটাকৈ সমষ্টিৰ ব্যক্তি। গতিকে আমি এই স্থানত আহি উপস্থিত হৈছো আৰু আমি কিছু কথা পাতিম তেওঁলোকৰ সৈতে যে এই সমষ্টি দুটাকে সমষ্টিত যথেষ্ট অসুবিধাৰ সন্মুখীন হ'ব লগা হৈছে। আমি আকৌ দেখাইছো এই পৰিৱেশটো বিলাসীপাৰা সমষ্টি আৰু বাওসুংগ্ৰী সমষ্টিৰ মাজৰ এই বাঁহৰ সাঁকোখন। কিছু স্থানীয় ব্যক্তি তথা দল সংগঠন আছে, কথা পাতিম। আপোনাৰ ওচৰলৈ আহিছো, কি ক'ব? হয়, আজি দীৰ্ঘদিন ধৰি আমাৰ চাওগুৰি আৰু ভালুকমাৰী ৰাইজে জমৰ যাতনা ভুগিছে। তেওঁলোকৰ যাতায়াতত বহুতখিনি অসুবিধাৰ সন্মুখীন হৈছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী ইয়াতে অহা যোৱা কৰে, ৰোগী অহা যোৱা কৰে, বহুতখিনি তেওঁলোকৰ অসুবিধা হৈছে। গতিকে আমি আপোনালোকৰ চেনেলৰ জৰিয়তে আমি দাবী জনাইছোঁ, চৰকাৰক অনুৰোধ জনাইছোঁ অতি শীঘ্ৰে এই ব্ৰিজখনৰ নিৰ্মাণৰ কাম হাতত ল'ব লাগে। ইফালে আপোনালোকে চাব, ইফালে চাওগুৰি পৰিছে আমাৰ বাওসুংগ্ৰী সমষ্টি আৰু ইফালে ভালুকমাৰী পৰিছে বিলাসীপাৰা সমষ্টি। গতিকে বিলাসীপাৰাৰ বিধায়কে ভাবে যে বাওসুংগ্ৰী বিধায়কে কামটো হাতত ল'ব, বাওসুংগ্ৰী বিধায়কে ভাবে যে বিলাসীপাৰাৰ বিধায়কে কামটো হাতত ল'ব। গতিকে মই দুয়োগৰাকী বিধায়কক অনুৰোধ জনাইছোঁ, আহ্বান জনাইছোঁ দুয়োগৰাকী যুৱ বিধায়কক যে আপোনালোকে অতি শীঘ্ৰে এই দলংখনৰ নিৰ্মাণৰ ব্যৱস্থা হাতত লৈ এই ৰাইজৰ যাতে সুবিধা কৰি দিয়ে যাতায়াতৰ বাবে। ইয়াত প্ৰতিদিনে প্ৰায় 1ৰ পৰা 1,500 মানুহ অহা যোৱা কৰে অহৰহ। স্কুলীয়া ছাত্ৰ ছাত্ৰী আছে, ৰোগী আছে, বহু মানুহ ইয়াতে অফিচ আদালতত যায় এইটো ৰাস্তাৰে। গতিকে আপোনালোকক আমি অনুৰোধ জনাইছোঁ আপোনালোকৰ চেনেলৰ জৰিয়তে অতি শীঘ্ৰে যাতে এই দলংখনৰ যাতে নিৰ্মাণৰ কাম যাতে হাতত লয়। হয়, ধন্যবাদ জনাইছোঁ। স্থানীয় যুৱক তথা দল সংগঠনে অনুৰোধ আহ্বান জনাইছে আৰু ব্যক্তি আছে, স্থানীয় ব্যক্তি আছে, মই কথা পাতিম যে তেওঁলোকে কি বিচাৰে। যে দাদা, আপোনাৰ ওচৰলৈ আহিছো, যে কি ক'ব এই আপোনালোকৰ এই পৰিৱেশ লৈ কি ক'ব? আমার তো পরিবার বিরাট খারাপ আর কি। তার মানে এতিয়া তো বাসিয়া আহি গেল, বাসিয়া লগতে তো ব্রিজ। আপোনাৰ ওচৰলৈ আহিছো, কেনেকুৱা অসুবিধাৰ সন্মুখীন হৈছে? পুরো তো অসুবিধা হয়ে আছে না এখানে। বাইক লৈ অহা যোৱা কৰিব লাগে, পুরো অসুবিধা হয়ে আছে। কি ক'ব? আমি আর কি করবো, এই জন্য করে তো বহুত মানুষ ভিডিও বানালো, কাজ না হয় না, কাম না হয়। এতিয়া নতুন বিধায়ক কি ক'ব? এটা ব্রিজ হলে আমার সুবিধা হয়। এয়া বাইকেৰে যাত্ৰা কৰিছে। আমি এই সমগ্ৰ দৃশ্যটো দেখাম যে বাইকেৰে যাত্ৰা কৰিছে, তথাপিও মই কথা পাতিম। কি ক'ব এই পৰিৱেশ? আমার এখানে ব্রিজ মানে হওয়ার জন্য পুরো প্রয়োজন আর কি, নাহলে আমার এই পাশে মানে পুরো অসুবিধা হয়। এতিয়া স্কুলের ছাত্র ছাত্রী এতিয়া বাসে ভাঙি থাকলে পরীক্ষা আহে, নৌকার কারণে রুকি থাকতে বাড়িতে মানে টাইম পার হয়ে যায়। আমার এখানে ব্রিজ মানে ধন্যবাদ জনাইছো। আমি এই পৰিৱেশটো কিছু দেখাম যে কিছু স্কুলীয়া ছাত্ৰ ছাত্ৰী এই ৰাস্তাৰে এওঁলোকে অহা যোৱা কৰিব লগাইছে। স্কুলীয়া ছাত্ৰ ছাত্ৰী আমি সামগ্ৰিক পৰিৱেশ দেখাইছো NKTV প্লাছৰ দৰ্শকসকলক। আমি দুটা সমষ্টিৰ বিধায়কক আমি NKTV প্লাছৰ ফালৰ পৰা অনুৰোধ জনাইছো যে এই সমগ্ৰ পৰিৱেশ লৈ দুটা সমষ্টিৰ মাজত যাতে কোনো ব্যাঘাত সৃষ্টি নহয় ৰাস্তাৰ বাবে, তাৰ বাবে আমি অনুৰোধ জনাইছো। পৰৱৰ্তী সময়ত NKTV প্লাছৰ বাতৰিৰ পিছতে বিধায়ক তথা বিভাগীয় কৰ্তৃপক্ষই কেনে ব্যৱস্থা গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হৈ থাকিব।